শুৱালকুছিৰ আকাশত উৰিল এখন বিশেষ বিমান। পাৱাৰ হেণ্ড গ্লিডাৰখন সাজি উলিয়াইছে হাজোৰ এজন যুৱকে। শুৱালকুছিৰ আকাশত উৰিল পাৱাৰ হেণ্ড গ্লিডাৰ নামৰ এখন বিশেষ বিমান। বিমানখন বিশেষ হোৱাৰ কাৰণ হৈছে এই বিমানখন সাজি উলিয়াইছে হাজো আদাবাৰীৰ এজন যুৱকে। যুৱকজনৰ নাম ৰাতুল আলী বুলি জানিব পৰা গৈছে। আকাশ চুবলৈ মন হাজোৰ আদাবাৰীৰ ৰাতুল আলীৰ। ৰাতুল আলীয়ে ইউটিউবত চাই নিজ হাতে সাজি উলিয়ালে আকাশত উৰিব পৰা এখন বিশেষ বিমান। প্ৰায় ৫ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰি সাজি উলিওৱা এই বিমানখন শুৱালকুছিৰ বালিচৰত উৰিল। মোৰ নাম ৰাতুল আলী। মোৰ ঘৰ হাজো আদাবাৰীত হয়। কি বনাইছে কি বুলি কয় এইটো পাৱাৰ হেং গ্লাইডাৰ বুলি কয়। এইটো ৪-৫ বছৰৰ বেছি হ'ল। মই মানে বস্তুবিলাক এটা এটা পাৰ্ট কিনি আমাৰ ইয়াত সিমান বস্তু নাপায়। কিছুমান বস্তু অনলাইনত, কিছুমান বস্তু গুৱাহাটীৰ পৰা নিজে মানে আনি বনাই আনি কেনে মানে এইখন বনাইছো। মানে হেঁপাহ আছিল, বহুত ইচ্ছা আছিল। ইয়াৰ আগতে মই ৩বাৰ মান চেষ্টা কৰিলো ইয়াৰ মেটেৰিয়েলে। আমাৰ তাত মানে হেৰি নাই, গ্ৰাউণ্ড নাই এনেকুৱা। তো তাৰ পৰা ইয়াত আহিছো। তাত চেষ্টা কৰিছিলো, অলপ উৰিছে। তো ভাবিছো যে ভাল গ্ৰাউণ্ড হলে ভাল প্ৰেক্টিচ কৰি ধুনীয়াকে উৰিব পাৰিম। কত শিকা নাই, চব নিজৰে মানে। ইউটিউবত দেখি থাকো, চাইছো। তো সেনেকে এইটো বনাইছো। দেখাম আপোনালোকক, এবাৰ উৰি কেনে চেষ্টা কৰিম উৰিবৰ কাৰণে। মই যিহেতু ভালকে উৰিব নাজানো, মই প্ৰেক্টিচহে কৰি আছো। চ' প্ৰেক্টিচত যিখিনি উৰে সেইখিনি আপোনালোকক দেখাব পাৰিম। মানে তোমাৰ মানে গাইড কোনো দিয়া নাই, তুমি নিজে কৰিছা? নিজে কৰিছো। গাইড কোনো নাই ইয়াত। আমাৰ অসমত নাই এইবিলাক বনোৱা, কোনো নাই। কোনো চেষ্টাও কৰা নাই চাগে। ইঞ্জিন লাগি থকা দেখিছো। এই ইঞ্জিনটো মানে কিহেৰে চালিত? পেট্ৰল ইয়া ডিজেল? এইটো পেট্ৰলেৰে হয়। অলপমান প্ৰব্লেম হৈছে এতিয়া, মানে এইটো আগৰে পুৰণা ইঞ্জিন, কিন্তু ইয়াত এতিয়া E20 মিক্স হৈ আছে না। তো E20ৰ কাৰণে অলপ মিছ মাৰে ইঞ্জিনটো। সেইটোৱে চৰকাৰক কম যে E20 মানে অলপ কম কৰি দিলে ভাল হয়। 10% মান কৰি দিলে, 20% দিয়াৰ কাৰণে ইঞ্জিনটো মিছ মাৰে। আপোনাক এবাৰ ষ্টাৰ্ট কৰি দেখাম, মানে বহুতখিনি মিছ মাৰে। সেইটো আৰু মানে এতিয়া শুৱালকুছি মোটামুটি খেলপথাৰত আহি গৈছা, মানে ইয়াৰ তুমি ক'ত গম পালা যে ইয়াত ধুনীয়া বালিচৰ আছে বুলি? কি হৈছে, মই ফুৰিব আহি পিক্স বিচাৰি থাকো, এনেকুৱা গ্ৰাউণ্ড বিচাৰি থাকো, ক'ত উৰাব পাৰিম মানে এনেকুৱা ডাঙৰ পিক্স বিচাৰি থাকো। তো ইপিনে আহোঁতে কাৰোবাক সোধাতে ক'লে যে তাত চাব পাৰে। তো আহি চালো যে ইয়াত মানে ভাল গ্ৰাউণ্ড এটা আছে। তো এনেকে আহিলো। বহুত সহায় কৰিছে মানে। আহোঁতে ইয়াত সহায় কৰিছে, বস্তুবোৰ গাড়ীত উঠাই দিছে, ফিটিং কৰোতে সহায় কৰিছে। এখন ডাইৰেক্ট আনিব নোৱাৰি, যিহেতু 40 ফুট বহল হয়। তো ইয়াত তেওঁলোকে বহুতখিনি সহায় কৰিছে, নহলেতো বহুত টাইম লাগি যায়। এইটো কাপোৰটো আমাৰ হেৰি হয়, ছাতিৰ কাপোৰ যি আছে, সেই ছাতিৰ কাপোৰ হয়। এইটো একচুৱেলি এইটো কাপোৰ ইয়াত ইউজ নহয়, কিন্তু আমাৰ ইয়াত নাপায় কাৰণে ইয়াত ইউজ কৰিছো। সেইবোৰ কাপোৰ মানে চাইনাত বনাই। চাইনাৰ পৰা কিমান মান খৰচ পৰিছে? বাজেটটো হিচাপ কৰা নাই এতিয়ালৈকে। ধৰা 5 লাখৰ ওপৰতে গৈছে মানে এনেকুৱা। মানে আজি প্ৰথম চেষ্টা কৰিছা নে আগতে এবাৰ চেষ্টা কৰিছা? আগতে আমাৰ তাতে চেষ্টা কৰিছো নদী পাৰত ফাৰ্ষ্ট, তাৰপিছত ছেকেণ্ড আৰু নদী পাৰতে কৰিছো। কিবা লাগে নেকি চৰকাৰীভাৱে, কিবা অনুজ্ঞাপত্ৰ লাগে নেকি, পাৰমিশন কিবা লাগে? এইটো এক্সপেৰিমেন্ট হয়, তো সেনেকে নালাগে। যদি মই এইটো চৰকাৰীভাৱে ৰেজিষ্টাৰ কৰো, তেতিয়া হয়তো মই য'তে ত'তে হেৰি কৰিব, কমাৰ্চিয়েল ইউজ কৰিব পাৰিম। যদি ভালকে তেওঁলোকে চাই চিতি পাৰমিশন দিব তেতিয়া। চৰকাৰৰ গম পাইছে? ভিডিঅ'বোৰ আপলোড দি থাকো ইউটিউবত। ৰাতুল এক্সপেৰিমেন্ট বুলি এটা চেনেল আছে। যোগাযোগ কৰিছে কোনোবাই? এতিয়ালৈ কৰা নাই কোনেও। কি বিচাৰিবা চৰকাৰক, কি কবা মুখ্যমন্ত্ৰী, কি কবা? বাছ অলপ সহায় কৰিলে ইয়াত কৰি ভাল হৈ যাব। কাৰণ এতিয়া যিটো ইউজ কৰিছো ইঞ্জিন, এইটো বাইকৰ ইঞ্জিন হয়। ইয়াত যদি মই অলপ আপডেট ইঞ্জিন ইউজ কৰো, আৰু প্ৰথম হেৰি ভাল হ'ব মানে। তেনেকুৱা যদি তোমাক সুবিধা দিয়া হয়, তেনেকুৱা ধৰা এইখন উৰা এনেকুৱা যন্ত্ৰ চালিত বনাই দিবলৈ ধৰা, তেতিয়া তুমি পাৰিবা নেকি? নিশ্চয় পাৰিম, চেষ্টা কৰিম। কাৰণ যিহেতু এইখন মই বনাইছো নিজেই, আমাৰ জড়িতৰ পৰা মানে বস্তুবিলাক উঠাই আনি কেনে, তো নিশ্চয় এতিয়া চৰকাৰে যদি মোক সহায় কৰে, তো এতিয়া ভাল বস্তুৱে পাম। যিটো বিচাৰো এইটোৱে পাম। বাছ উৰিব সপোন আছে। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।